নমস্কাৰ, মই বৰ্তমান আছোঁ VIP ৰোড এয়াৰপৰ্টৰ ওচৰতে আৰু আপোনালোকক এটা আজি বস্তু দেখুৱাবলৈ বিচাৰিছোঁ যে আপোনালোক সকলোৱে BJP চৰকাৰক গালি পাৰি থাকে বানপানীৰ কাৰণে। এইবিলাক চাওক, এইবিলাক গোটেই কেৰি বেগ আছে, ইয়াত চিপছৰ পেকেট আছে, বটল আছে, আপোনাৰ ৱাৰছৰ পেকেট, ফ্ৰুটিৰ পেকেট চাওক, মদৰ চব। এই নালাটোত কি BJP চৰকাৰ আহি ইয়াত পেলাব অহা নাই, ইয়াত চব পেলাইছে ৰাইজে, আৰু ৰাইজে এইবিলাক লেতেৰা কৰি ৰাখিছে। এই নালাটো চাওক, এই চাওক, এই মোনাৰ পৰা চিপছৰ পেকেট, গাখীৰৰ পেকেটৰ পৰা এই নালাটো পূৰা জাবৰে ভৰ্তি। এইবিলাক চাওক, এই কোনো চৰকাৰে পেলাব অহা নাই, এই আমাৰ ৰাইজৰ সাধাৰণ মানুহে পেলাইছে। আৰু এইটো মেইন ৰাস্তা চাওক, আৰু এইবিলাকৰ কাৰণে গুৱাহাটীখনত পূৰা বানপানী হৈ থাকে। অকল এয়াৰপৰ্টৰ এইটো গলিয়ে নহয়, গোটেই গুৱাহাটীৰ নালা নৰ্দমাত পূৰা জাবৰে ভৰ্তি হৈ থাকে। আৰু এইটো পেকেট চাওক, এইটো ৰাতি আনি পেলাই ইয়াত নালাত পেলাইছে। আৰু গুৱাহাটীৰ মানুহবিলাক প্ৰায় মানুহে এইটো কি কৰে, ৰাতি জাবৰাবিলাক আনি লেতেৰাবিলাক আনি নালাত পেলাই দিয়ে। তাৰ কাৰণে গোটেই গুৱাহাটীখন বানপানী হয়, বৰষুণ এজাক বৰষুণ দিলে পূৰা বানপানী হৈ চাওক। হয়তো এই ভিডিঅ'টো বনাই দেখুওৱাৰ কাৰণে হয়তো মোক বহুতে গালি দিব পাৰে, BJPৰ এজেণ্ট, BJPৰ দালাল বুলি। কিন্তু কোনো BJPৰ দালাল এজেণ্ট নহয়, মই এটা সৰু বস্তু দেখুৱাই দিছোঁ যিটো এজাক বৰষুণত গোটেই গুৱাহাটীখন ডুবি যায়। ধন্যবাদ।